সকলোলৈকে নমস্কাৰ জনাই দুটামান অনুৰোধ ৰাখি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। শিৱসাগৰৰ যি মহাপ্ৰলয়, যি বিপৰ্যস্ত সময়, এই সময়খিনিত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আহি বিভিন্ন ব্যক্তিয়ে থিয় দিছেহি। এই সময়ত শিৱসাগৰবাসীক অকলশৰীয়া হ'বলৈ হয়তো কোনেও দিয়া নাই। শিৱসাগৰ যিহেতু অসমৰ স্বাভিমান, এতিয়া কেৱল অসমৰে নহয়, অসমৰ বাহিৰৰ বিভিন্ন প্ৰান্তৰ সদাশয় ব্যক্তিসকল আহি শিৱসাগৰবাসীৰ ওচৰত থিয় দিছে। মই আপোনালোকক এটা অনুৰোধ ৰাখিব খুজিছোঁ। যোৱা দুদিনৰ পৰা আমি দেখিছোঁ কেইবাজনো ব্যক্তিৰ ফেচবুক পেজত আমি দেখিছোঁ কিছুমান থলুৱা দোকানীৰ ওচৰলৈ গৈ কেইবাজনো যুৱকে তেওঁলোকৰ কিছুমান বস্তু বিচাৰি তেওঁলোকক ডকা দিছে বা বিভিন্ন ধৰণৰ গালিগালাজ কৰিছে বা বিভিন্ন ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত এৰি দিছে। আচলতে এই থলুৱা দোকানীসকলৰ যি অৱস্থা, সেই দোকানীসকলেহে জানে। তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন দল সংগঠনক যিমান পাৰে যেনেকৈ পাৰে সহায় কৰিছে। এনেকুৱা নহয় যে দিনটোত এটা দলহে বা এটা সংগঠনহে আহি তেওঁলোকক বিচাৰিছেহি। তেওঁলোকে নিজাববীয়াকৈ যিখিনি পাৰে দিছে, যে যাৰ যিমান ক্ষমতা আছে, আৰু বিভিন্ন দল সংগঠনকো অলপ অলপ দিব লগা হৈছে। কিমান দিব? তেওঁলোকৰ অৱস্থা নিজৰে শোচনীয়। কথাটো মই ক'ব নালাগে যদিও কওঁ, এতিয়া বিভিন্ন ধৰণৰ অনলাইন মাৰ্কেটিং অহাৰ পৰা আৰু বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ বজাৰবোৰ যেতিয়া আহি গ'ল, বিশালকে হওক, ট্ৰেণ্ডে হওক বা বিভিন্ন ধৰণৰ বিগ বজাৰকে হওক, সেই ডাঙৰ ডাঙৰ মাৰ্কেটবোৰ আহি যোৱাৰ পাছত থলুৱা দোকানীবিলাকৰ অৱস্থা নিজৰে চলিবলৈ অসুবিধা হোৱাৰ নিচিনা হয়। তেওঁলোকে দোকানৰ ঘৰৰ ভাড়া দিব লাগে, তেওঁলোকৰ কৰ্মচাৰী থাকে, তেওঁলোকক দৰমহা দিব লাগে, নিজৰ ঘৰখন চলাব লাগে। বিভিন্ন দোকানীৰ লগত বিভিন্ন সময়ত কথা পাতিছোঁ, বহুতে কয় বৰ খুব দুখ লাগে সেই কথাখিনি ভাবি। তেনেস্থলত তেওঁলোকক গৈ ডকা দিয়া বা তেওঁলোকে যদি দিব নোৱাৰো বুলি কয়, সেই কথাবিলাক আকৌ সামাজিক মাধ্যমত ভিডিঅ' আকাৰে প্ৰস্তুত কৰা, এই আচলতে কোনো যুক্তিগত কথা নহয়। আমি কাৰোবাক সহায় কৰিবলৈ গৈ কাৰোবাক আচলতে মাধমাৰ দিয়াটো জানো ভাল কথা হ'ব? সহায় বিভিন্ন ধৰণে কৰিব পাৰি। শিৱসাগৰবাসীৰ ওচৰত সকলো থিয় দিছে। কেৱল যে আমি চাউল দালি বা কিবা কেইটামান বস্তুৱে লৈ যাব লাগিব তেনেকুৱা কথা নাই। আমি দেখিছোঁ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন যুৱক আহি তেওঁলোকে শাৰীৰিক শ্ৰম আগবঢ়াইছে। এই সময়ত কিন্তু শাৰীৰিক শ্ৰম আগবঢ়োৱাটো এটা যথেষ্ট ডাঙৰ কথা। সেইকাৰণে আমি বিভিন্ন ধৰণে তেওঁলোকক এতিয়া সহায় কৰিব পাৰোঁ। মই সেই যুৱকসকলৰ প্ৰতি অনুৰোধ ৰাখিছোঁ, হয় তেওঁলোকৰো উপায় নাই, তেওঁলোকেও নিজৰ ফালৰ পৰা ক'ৰ পৰা দিব, কাৰোবাৰ পৰা সহায়ে ল'ব লাগিব, সেইটো সঁচা কথা। কিন্তু আমি কাৰোবাক সহায় কৰিবলৈ যাওঁতে, কাৰোবাৰ পৰা সহায় বিচাৰিবলৈ যাওঁতে সেই মানুহখিনিৰ যাতে অৱস্থা বেয়া হৈ নাযায়, সেইখিনি কথাও আমি অনুভৱ কৰিব পাৰিব লাগিব। আমি এতিয়া দেখিছোঁ, এতিয়া ডাঙৰ ডাঙৰ যিবিলাক বজাৰ আছে, মানে মাৰ্কেট আছে, তেওঁলোককতো আমি বিচাৰি যাবলৈ আমি সাহস কৰিব পৰা নাই। আমি অনলাইন মাৰ্কেটিং কৰিছোঁ, এই সময়ত অনলাইন মাৰ্কেটিংবিলাকেতো আমাক আহি সহায় কৰা নাই। বা থলুৱা দোকানীবিলাকে তেওঁলোকে নিজেনো পায় কেইটকা? তেওঁলোকৰ ওচৰত আচলতে আমাৰ মানুহ বজাৰ কৰিবলৈ নাযায়েই। খুব কম মানুহে থলুৱা দোকানীৰ পৰা বজাৰ সমাৰ কৰে, কিন্তু তেওঁলোকে প্ৰত্যেক মুহূৰ্ততে ডাঙৰ ডাঙৰ এটা এমাউণ্ট ভৰি থাকিবলগীয়া হয়। এই কথাবোৰ কিন্তু ভাবিব লাগিব। তেওঁলোকৰ পৰিয়াল আছে, তেওঁলোকৰ কৰ্মচাৰী আছে। সেইকাৰণে সকলোলৈকে অনুৰোধ জনাইছোঁ, কাৰোবাক সহায় কৰিবলৈ যাওঁতে কিন্তু কাৰোবাক আমি মাধৰ মাৰটো সোধালেও নহ'ব। যিমান পাৰি যেনেকৈ পাৰি আমি শাৰীৰিক শ্ৰম বা বেলেগ ধৰণৰ কিছুমান ব্যৱস্থাৰে আমি সহায় কৰিবলৈ আচলতে পাৰোঁ। বা আপোনালোকে যে সহায় কৰাৰ যে মনটো মেলিছে, সেইটো আটাইতকৈ ডাঙৰ কথা। যিসকল যুৱকে সহায় কৰিবলৈ মন মেলিছে কিন্তু পৰা নাই, সেই মন মেলাটো জানো এটা ডাঙৰ সহায় নহয় জানো? সকলোৰে সামৰ্থ্য নাথাকিব পাৰে। সেইকাৰণে মই এই অনুৰোধ ৰাখি আপোনালোকৰ সন্মুখত এই কথাখিনি ক'লোঁ। হয়তো মোৰ ভুল হ'ব পাৰে, যিখিনি দেখিছোঁ, যিখিনি অনুভৱ কৰিছোঁ, বিভিন্ন সময়ত বিভিন্নজনৰ লগত কথা বতৰা পাতিছোঁ, এইবিলাক দেখি অনুভৱ কৰাৰ কথাখিনি আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিলোঁ। চকু আগত আৰু মানুহজনক হেৰুৱাই পেলালোঁ। চকু মুনিলেও মানে সেইটোৱে দৃশ্য দেখি পাই আছোঁ, এনেকৈ লাগে। কক আহিছিলে ইমানটো পানী, তাৰপিছত মানুহজনো ৰখিব নোৱাৰিলে, যিহেতু আৰু একেটা গাঁৱৰ মানুহ হয়। গৈছিলে বচাবলৈ যাওঁতে আমাৰ মানুহজনো পানীত উঠিলে। ইমান পানীত তেতিয়া চিঞৰিছে, বচা বুলি, মোক বচাওক বুলি চিঞৰিছে, কিন্তু বচাব নোৱাৰিলে। আৰু আমাৰ ল'ৰাটো কৈছে, মা পাপাক বচাও, কিন্তু মইনো কি কৰিম? ছোৱালীজনী আঙুলি দেখাইছে আৰু মা সেইটো, কিন্তু মোৰ বুকু তেতিয়া ফাটি গৈছে আৰু হৃদয়। কিনো কৰিম, ময়ো জাপ মাৰিছিলোঁ ছোৱালীকে দি মেলি, কিন্তু মোৰ চকু আগত আৰু মানুহজনক হেৰুৱাই পেলালোঁ। কিনো ক'ম, সেইটো মোৰ ভাষাই নাই, জানে আপোনালোকে কি ক'ম। আৰু এতিয়া আপোনালোকক দেখিছোঁ, নিজৰ চকুত দেখিছোঁ, সেইকাৰণে ইমানে বেয়া, মানে ক'ৰবাত গ'লেও ক'ৰবাত চকু মুনিলেও মানে সেইটোৱে দৃশ্য দেখি পাই আছোঁ, এনেকৈ লাগে। যাতে মই গ'লেও মানুহজনক বচাব পাৰিম নেকি, এনেকৈ লাগিছিলে আৰু মনত। এতিয়াও লাগিছে বাৰু।
বহুত বেয়া লাগিছে যিহেতু মোৰ ল'ৰা ছোৱালীক মানে কেনেকুৱা ভৱিষ্যত কি কৰিম সেইটোও বেয়া লাগিছে চবেই কৈছে ল'ৰা ছোৱালীৰ ভৱিষ্যত মানে পঢ়া শুনা চবেই দায়িত্ব লৈছে বাৰু হ'লেও নিজৰ ল'ৰা হয় ন সেইটোতো বেয়া লাগিবই সেইটোৱে কেতিয়াৰ পৰা অকলশৰীয়া অকলশৰীয়া মানুহজনৰ কোনো নাই দাদাও নাই বাইও নাই ভাইটিও নাই ভণ্টিও নাই একমাত্ৰ ল'ৰাটো ছোৱালীজনী শাহু মা আছে তেওঁ বয়সস্থ কৰিব নোৱাৰে দাদালোকৰ গাঁৱতে থৈ আহিছোঁ মই যিহেতু ল'ৰা সৰু সৰু ময়ো দৌৰিব লাগিব এইফালে চবেই মাতে সেইকাৰণে তেওঁক তাতে থৈ দিছোঁ আৰু সেইটো অসমবাসী ৰাইজক মই কৈছোঁ যে আমাক যাতে কিবা এটা ল'ৰাটোক পঢ়াব কিবা চবেই কৈছে ইউটিউব দাদা সিহঁতি চবেই কৈ আছে যে পঢ়াম কিবা কৰিম বুলি সহায় কৰিম বুলি যিহেতু আপোনালোকে যদি সহায় কৰে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা থাকিলে আপোনালোকক ভালে ভালে ৰাখিব আৰু আপুনি এইখিনিত অকলে থাকে আপোনাৰ ঘৰটো সৰু পথাৰৰ মাজত ভয় নালাগিবনে সেইটোৱে ল'ৰাটো মানে যিহেতু মই দাদা ঘৰলৈ যাওঁ গধূলি আহিলে দিনত আহিলে ল'ৰাটো কৈ মা ভয় লাগে নোসোমাওঁ কিন্তু নিজৰ ঘৰ হয় মানুহজনৰ ঘৰত দিনত আহি মেলি সোমাওঁ আৰু গুচি যাওঁ মাও নাথাকোঁ মই ৰাস্তাতে থাকিম আপুনি মানে ঘৰত সোমাই আছোন মোক ভয় লাগে থাকিব মন নাযায় বুলি কয় যিহেতু নিজৰ পাপাক নিজ চকুত দেখিলে নিজ চকুত পুতিব মানে ধৰ মাতি দিয়া দেখিলে যে সি সেইটোৱে ভয় কৰি আছে যিহেতু নাজানে হ'লেও ভয় কৰে মানে ছোৱালীজনী কিমান বয়স আৰু ল'ৰাটো ছোৱালীজনী 1.5 বছৰ ল'ৰাটো 6 বছৰ 1.5 বছৰীয়া ছোৱালী হয় আপুনি 1.5 বছৰীয়া ছোৱালীজনীলৈ বাহিৰ ৰাস্তাত আছিলে হয় পিঠিত বান্ধি মেলি কোনোবাই সহায় কৰিছিল গাঁৱৰ মানুহ কৰিছিলে আৰু ধৰক ওচৰ চুবুৰীয়া কৰিছিল যেতিয়া পানী আহিছিলে মানুহজন পানীত উঠি গ'ল তেতিয়া আমাৰো ঘৰত পানী বুৰিলে তেতিয়া মই মাক বচাব নোৱাৰিলোঁ যিহেতু মই ভাবিলোঁ পানীত উঠি গ'ল মায়ো তাৰপাছত এওঁলোকৰ মুছলিম হয় তেওঁলোকৰ ধৰ ভাইটি আহি মেলি মাক দাঙি লৈ গ'ল দাঙি লৈ মেলি কোচত লৈ গৈছে বেচেৰা কোচত লৈ মেলি তেওঁলোকৰ ঘৰত থ'লে এক ৰাতি ভাতো দিলে ভালকৈ যত্ন কৰিলে আৰু তেওঁক বয়সস্থ মানুহ বুলি ঘৰৰ ওচৰত যিহেতু বহুত মৰম কৰে আমাকো গাঁৱৰ মানুহো বহুত সহায় কৰিলে আমাক এইটো ঘৰো বনাইছিল অলপ হয় হয় বনাইছিল সেইটো চৰকাৰী ঘৰ যিহেতু মই যেতিয়া পঞ্চায়ত যাওঁ মানুহজনকো পঠিয়াওঁ মানুহো আহে ধৰক পঞ্চায়তৰ অফিচাৰকেইটা তেতিয়া কি কয় মই কওঁ ঘৰৰ পইচাটো কেলৈ সোমোৱা নাই বোলে দুৰ্গা পূজা আহিছে দেৱালী আহিছে তহঁতি বোলে পইচাটো খাই দিবি আৰু এনেকৈ কৰি কৰি মানে বহুত ঠেলি দিছে আৰু পইচাটো মানে সোমোৱা নাই বহুত বছৰ হৈ গৈছে এইটো 3 বছৰমান হৈ গৈছে ঘৰটো 3 বছৰ বা 2 বছৰ হৈছে এইটো ঘৰটো হোৱা নাই এতিয়া এনেকৈ এটা কেঁচা ঘৰ এনেকৈ হয় এতিয়াতো আৰু ভয় লাগিব হয় যিহেতু সৰু সৰু দুটা ল'ৰা লৈ মেলি কি ক'ব চৰকাৰক আজি 4 দিন হ'ল যিখন আমাৰ বাইপাছৰ কিনাৰতে লাগি থকা এখন গাঁও দৰিকাপাৰ বহুত মানুহতো এতিয়াও আবদ্ধ হৈ আছে এই ৰাস্তাটোৱে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া এফালে গৈছে আমাৰ যিজন জল মন্ত্ৰী তেখেতেও এফালে গৈছে কিন্তু আজি 4 দিন হ'ল আমি কালি অনলি 5 টকীয়া বিস্কুট পেকেট আৰু আধা লিটাৰ পানী বটল খাই আজি 4 দিনৰ পৰা এতিয়ালৈকে আমি সেইটো তাকো বহুতে নাই পোৱা একদম কাৰোবাক দি থৈ ঘূৰি অহা বস্তুটো আমি পাইছোঁ এই মুহূৰ্তলৈকে কালি ইমান কণ্টেক্ট কৰিছোঁ ইমান ইটো পৰা সিটোলৈ ফোন কৰিছোঁ এই মুহূৰ্তলৈকে আমাৰ কোনো ৰিলিফৰ ইয়াত সুবিধা হোৱা নাই সৰু সৰু ল'ৰা ছোৱালী ইয়াত প্ৰস্ৰাৱ কৰিবলৈ সুবিধা নাই যেনে তেনে টিপাল কেইখনমান আনিলোঁ তৰি তাকো নিজে গৈ গাহৰি কথা তিনিআলিৰ পৰা ডিচি কৰ্টলৈ মাইকী মানুহজনী 3টা মানুহ লৈ খোজকাঢ়ি গৈছো সেইকেইখন টিপাল আনি যি এখনত পাইছো দিছো মই কিন্তু কোনো ইয়াত বিষয় ভাবি অসম চৰকাৰলৈ মোৰ আন এটা মুকলি প্ৰশ্ন আপোনালোকে ইমান দেৰিকৈ বানাক্ৰান্ত ৰাইজৰ কাষলৈ গৈছে সহায় কৰিবলৈ কিন্তু সহায় কৰিবলৈ আৰম্ভ কৰোঁতে আপোনালোকে গোটেই গুৱাহাটীখনত পোষ্টাৰ লগাই নিজৰ প্ৰমোচনহে দেখোন বেছিকৈ কৰিছে আৰু যিমানবোৰ আপোনালোকে সাহায্য দিছে সকলোতে বিজেপি ষ্টিকাৰ আপোনালোকে এয়া ৰাইজক নিস্বাৰ্থভাৱে সহায় কৰিছেনে পোষ্টাৰ লগাওঁতে আপোনালোকৰ যিমান পইচা খৰচ হ'ল সেই গোটেই পইচাখিনিয়ে 20 ঘৰমান মানুহক আপোনালোকে জীয়াই তুলিব পাৰিলেহেঁতেন আৰু লগতে পোষ্টাৰ লগাবলৈ আপোনালোকে যিমানখিনি মানুহ ব্যৱহাৰ কৰিছে সেই গোটেই মানুহখিনি যদি বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে কিমান ভাল হ'ব
আৰু আপোনালোকে দেখোন কেইদিনমান আগত নিজে নিয়ম উলিয়াইছিলে যে চৰকাৰী ৱালত আৰু খুঁটাত কোনো পোষ্টাৰ লগাব নোৱাৰিব আৰু পোষ্টাৰ লগালে আমি জৰিমনা ভৰিব লাগিব। এতিয়া আপোনালোকে লগোৱা পোষ্টাৰ বিলাকৰ কাৰণে জৰিমনা কোনে ভৰিব? আপোনালোকে ভৰিবনে? মোদী অমিত শ্বাহ এইবিলাকৰ দেখোন এতিয়ালৈকে কোনো খা খবৰে নাই, এটা টুইটো নাই। ইলেকশ্যন হলে একদম সপ্তাহত 2-3বাৰকৈ আহিব। নীলিমে অসমলৈ মোদী অহাৰ দাবী জনাই এখন ছবি আঁকিলে, আপোনালোকে সেইখনো মোহাৰি পেলালে। এয়া আচলতে শাসন নে শোষণ? আপোনালোকে কোৱাৰ দৰে ছবিয়ে যেনেকৈ ৱাল ধ্বংস কৰে, তেনেকৈ আপোনালোকৰ অন্ধভক্ত বিলাকৰ চিন্তাই কিন্তু গোটেই দেশ ধ্বংস কৰি গৈ আছে। যিখন চৰকাৰে ডাঙৰ ডাঙৰ প্ৰতিবাদবোৰ হলে হাজাৰ লাখ মানুহ কণ্ট্ৰল কৰিব পাৰে, আমি কা আন্দোলনত দেখি আহিছো, সেইখন চৰকাৰে আকৌ আমাক কয় যে মোদী আহিলে তেওঁলোকে কণ্ট্ৰল কৰিব নোৱাৰিব। উত্তৰাখণ্ড আৰু পঞ্জাৱত বানপানী হওঁতে যে প্ৰধানমন্ত্ৰী দৌৰ মাৰি গৈছিল, তাৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ মেনেজ কৰিছিল? আপুনি যে নোৱাৰে, কাম কৰে 20 টকাৰ, কথা কয় 80 টকাৰ, এনেকে নহব নহয়। আপোনালোকে ভালকৈ কাম কৰক, ভালকে কাম কৰিলে আপোনালোকক ৰাইজে নিজে প্ৰমোচন কৰিব। আপোনালোকৰ মাজতে 2-এজন এনেকুৱা MLA আছে যিয়ে প্ৰমোচন নোহোৱাকৈ জিকিছে ৰাইজৰ কাম কৰি। কালি শিৱসাগৰ 2জন মন্ত্ৰীয়ে কঠীয়া সিঁচাক লৈ বহুতে তুচ্ছ তাচ্ছিল্য কৰিছে, মই কিন্তু তাত এটা পজিটিভ চাইড দেখা পাইছো। মন্ত্ৰী দুগৰাকীয়ে কঠীয়া সিঁচাৰ মাধ্যমেৰে ৰাইজলৈ এটা পজিটিভ বাৰ্তা প্ৰেৰণ কৰিছে যে আপোনালোকে জীৱনটো নতুনকৈ আৰম্ভ কৰক, নতুনকৈ খেতি কৰক, আমি লগত আছো। শিৱসাগৰ যোৰহাট আকৌ আগৰ নিচিনা নোহোৱালৈকে আপোনালোকে নিখুঁতভাৱে কাম কৰক। আপোনালোকে কি কৰিব সেয়া মোৰ নজৰতো থাকিব, ৰাইজৰ নজৰতো থাকিব, গতিকে সাৱধান। আছো মই বিহুবৰ নেপালী খুঁটি কাষতে, নেপালী খুঁটি যোৱা ৰাস্তাত। ইয়াত আপোনালোকে মানুহে সাহায্য পালে, বহুত পালে। ইয়াত আপোনালোকে দাইল আলু প্লিজ নানিব কোনো, মই ৰিকুৱেষ্ট কৰিছো। বহুতেই দাইল আলু বিলাই আছে ইয়াত, এনেকুৱা নকৰিব ৰাইজ। কি ক'ব ৰাইজে ক'ব, কি ক'ব? দাইল আলু ষ্টক হৈ গ'ল, নাই ক'লেও আপোনাৰ 3 মাহলৈকে মানুহে দোকানৰ পৰা নিকিনিলেও হ'ব। এতিয়া মাত্ৰ দৰকাৰ আছে আপোনাৰ টিন কেইপাতমান, তিৰপাল, বাঁহ, নিজৰ ঘৰখন যাতে পুনৰ সাজি ল'ব মানুহক, এইটোৱে লাগে। অন্ন ক্লিয়াৰ, বস্ত্ৰ কাপোৰ কানি পাইছে, পুৰা কাপোৰ কানি চবেই পালে। বস্ত্ৰ ক্লিয়াৰ, এতিয়া লাগে বাসস্থান ৰাইজ। আৰু এইটো চৰকাৰলৈ আমি ৰৈ থাকিলে নহ'ব, কাৰণ এওঁলোকে এনেকে কিমান দিন থাকিব ইয়াত? চৰকাৰে এইটো কিমান স্কিম ওলাওঁতে বহুত দিন লাগি যাব। গতিকে ৰাইজে এইটো সহায় কৰিব লাগিব। কোনে টিং পাৰে, কোনে টিউবেল পাৰে, মুঠতে যেনেকে যোনে যি টিয়ান মুঠতে ক্লিয়াৰ কৰিব লাগিব। আৰু এইটো কাৰণে গ্ৰাউণ্ডত বেলেগ কোন ইউটিউবাৰ আহে কি নাই নাজানো মই, কিন্তু মই কিন্তু গ্ৰাউণ্ডত আহিছো আৰু গ্ৰাউণ্ডত থাকিম আৰু মই ৰাইজক যিমানবোৰ সহায় কৰিব চেষ্টা কৰিম। আৰু এওঁলোকে বহুতে ক'ব পাৰে ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ বুলি নহয়, এওঁলোকে মোক চিনিয়ে নাপায়। এওঁলোকে যে মোক ভিডিঅ' মোক চিনি পায় নে? আগত কওক, নাপায়? দেখাওক, মোক চিনি পায় নে? আপোনাৰ ভিডিঅ' পোৱা নাই, মোক চিনি নাপায়, নাজানো আপোনাৰ নাম কি, হয় আপোনাৰ যিটো ব্লগ ভিডিঅ' টাইটেল নাম কি সেইটোও নাজানো, হয়। চাওক, হ'লেও আপোনালোকক লাগি আছে। তো সেই দাদাসকল মই ৰাস্তাত লগ পাই লৈ আহিছোঁ, মই এওঁলোকক বস্তুটো মোক বুজাই দিয়ক যে পৰিস্থিতি কি হৈ আছে। আৰু মই ৰাইজক সহায় কাৰণে আহিছোঁ। কোনো মই ভিডিঅ' কণ্টেণ্ট ক্ৰিয়েটাৰ মোৰ ছাবস্ক্ৰাইবাৰসকলৰ হেল্প বা সেইটো নহয়, মানৱতীয় ক্ষেত্ৰত আহিছোঁ, মানুহক হেল্প কৰিবৰ কাৰণে, মানুহক হেল্প কৰিবৰ কাৰণে। আৰু তাৰ পাছত মই নেপালী খুঁটিৰ ভিতৰত সোমাই গ'লোঁ আৰু ভিতৰৰ অঞ্চললৈ গৈ মই সঁচাকৈ এনেকুৱা দৃশ্য মই কেতিয়াও দেখা নাই। যদি মানুহে কয় যে কলি যুগত চব ধ্বংস হৈ যাব, যদি চব ধ্বংস হয় চাগে ইয়াৰ এক উদাহৰণ আমি পালোঁ। নেপালী খুঁটিত যদি আপোনালোকে যাব, দেখিব তাৰ পৰিৱেশ কেনেকুৱা। চব মানুহৰ ঘৰ খতম, ৰাস্তা পালি মানে একোৱেই নাই, চব কথা এতিয়া জাষ্ট অলপ ওলাইছে, মানুহে মানে কাম কৰি বস্তু উলিয়াইছে আৰু ইমানেই বেয়াকৈ আছে, মানুহখিনি থাকিবলৈ একো ব্যৱস্থা নাই। আৰু সেই ভিতৰৰ অঞ্চলখিনিত সোনকালে মানুহখিনি ঘৰ বনাই দিয়া ব্যৱস্থা আমি ৰাইজে একগোট হৈ কৰিব লাগিব। আৰু আপোনালোকে দেখিছে মই যোৱা 10 দিন ধৰি, এইদিনা নেপালী খুঁটি যোৱা দিনটো হৈছে 11 দিনে কাম কৰি আছোঁ ৰাইজৰ সহায়ৰ কাৰণে। কিন্তু মই আজিলৈকে মোৰ ক'তো QR ক'ড বা একো মই শ্বেয়াৰ কৰা নাই যে মানুহক সহায় কৰিব লাগে। কিন্তু নেপালী খুঁটিত গৈ পাই মোৰ এনেকুৱা লাগিছে যেন ইয়াত মই যিমান টকা আপোনাক কোনোবাই মোক পাৰ্চনেলি যিটো হেল্প কৰিছে, সেইটো পইচা একোৱেই নহ'ব। তাত আমি এটা ঘৰ বনাব হ'লে বা কিবা যি হেল্প কৰিবৰ কাৰণে বহুত টকাৰ প্ৰয়োজন হ'ব, আমাক বহুত টকাৰ। আৰু আপোনালোক মই সেয়েহে এটা মোৰ QR ক'ড শ্বেয়াৰ কৰিছোঁ, মোৰ পৰমাগৈ নাম আহিব। আপোনালোকে সেই QR ক'ড আপোনাৰ নিজৰ যি সামৰ্থ্য অনুসৰি যি পাৰে পঠাই দিয়ক, আৰু সেই পইচাটো আমি ভালকৈ ব্যৱহাৰ কৰিম আৰু তাৰ তন্ন হিচাপ মই আপোনালোকক দিম। গতিকে মই প্ৰথম টাইম মোৰ QR ক'ড দিছোঁ, আপোনালোকে যাওক, QR ক'ডটো যদি কিবা পাৰে দিবলৈ চেষ্টা কৰক, আৰু যদি নোৱাৰে তেন্তে একো নাই। ধন্যবাদ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমালোচনা কৰি থাকোঁ, আজি কিন্তু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমালোচনা নকৰোঁ। আজি মই সমালোচনা কৰিম ৰাইজক, কিয়নো ৰাইজৰ বহুত ভুল আছে। ৰাইজে একপক্ষীয়ভাৱে কিহৰ বাবে ইমান বেছি ৰীল, ফটো, ভিডিঅ' এইবিলাক কৰি থাকিব লাগে, নিজৰ গুণ কেলৈ গাই থাকিব লাগে? অকণমানতো এই সময়খিনিত ৰাইজখনে চৰকাৰখনৰো গুণগান গাব লাগিছিলে, NDRFৰো গুণগান গাব লাগিছিলে, কিয় নাগালে? আপোনালোকে নোগোৱাৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যে তেওঁলোকে যিবোৰ সাহায্য আগবঢ়াইছে ৰাইজৰ পৰা দান বৰঙণি লৈ তাত বিজেপিৰ ষ্টিকাৰ লগাবলগীয়া হৈছে। বিজেপিৰ মানে চিহ্ন থকা, পদুম ফুলৰ চিহ্ন থকা আজি তেওঁলোকে গোটেই বেনাৰ পোষ্টাৰ লগাই গোটেইখিনি প্ৰচাৰ কৰিবলগীয়া হৈছে। কেৱল মাত্ৰ আপোনালোকে তেখেতলোকক এই যে অকণো গুৰুত্ব নিদিলে, সেইকাৰণে আজি তেওঁলোকে ইমান
বেনাৰ পোষ্টাৰ হৰ্ডিং এইবিলাকত ইমান খৰচ কৰিবলগীয়া হৈছে ভুলটো কাৰ কওকচোন আপোনালোকৰ নহয় জানো আপোনালোকে যদি অকণমান যদি তেখেতলোকক প্ৰশংসা কৰিলেহেঁতেন কিনো গ'লহেঁতেন কওকচোন NDRFৰ মানুহে একেবাৰে প্ৰথমৰ পৰা মানে মানুহক বচাব পাৰক নোৱাৰক পিছৰ কথা কিন্তু NDRFৰ আপোনালোকে লাইফ জেকেট পিন্ধি পিন্ধি যিহেতুকে আপোনালোকে ৰিল ভিডিঅ' বনাইছে আপোনালোকে NDRFক অকণমান হেৰি কৰিব লাগেতো প্ৰশংসা কৰিব লাগেতো কিন্তু আপোনালোকে কিয় নাই কৰা সেইকাৰণে মুখ্যমন্ত্ৰী আহি পেলাই ক'বলগীয়া হৈছে আপোনালোকে যেতিয়া এনেকুৱা ধৰণৰ আক্ৰোশমূলকভাৱে কাম কৰিব তেতিয়াতো মুখ্যমন্ত্ৰীয়েও আক্ৰোশমূলকভাৱে কাম কৰিবই লাগিব সময় যিয়ে নহওক সি বানপানী সময়ে হওক তাত হাজাৰ হাজাৰ মানুহ মৰি যাওক লাহে কথা নাই কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবিলাক আক্ৰোশ আমি এইবিলাক ভাল নাপায় সেইকাৰণে তেওঁ লগে লগে উত্তৰ দি যায় আৰু দি যাবলৈ চেষ্টা কৰিছে সেইকাৰণে তেখেতে ইমান বেনাৰ পোষ্টাৰ হৰ্ডিং আজি দিবলৈ বাধ্য হৈছে তাৰ বাবে দায়ী কোন আপোনালোকে অকণমান মৰম কৰিব নোৱাৰেনে বাৰু ইমান ধুনীয়াকৈ তাত পীযুষহঁতেও বোলে কাম কৰি আছে আপোনালোকে অকণো পীযুষহঁতক গুৰুত্ব দিয়া নাই খালি এজনক লৈ আপোনালোকে ৰিল ভিডিঅ' বনাই আছে তেখেতৰ যথেষ্ট মানে আক্ষেপ আছে থাকিব নিশ্চয় থাকিব তেখেতলোকৰ এই আক্ষেপৰ মাজতে আমি এটা কথা কওঁ আমাৰ কংগ্ৰেছ দলে প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীৰ পৰা ধৰি বিধায়কলৈকে সাংসদলৈকে প্ৰত্যেকেই এই মহা বিপদৰ সময়খিনিত আৰ্থিক অনুদান আগবঢ়াইছে প্ৰত্যেকেই কাম কৰি আছে সকলোৱে এই 3খন জিলালৈ যি বান সাহায্য দিব লাগে পঠিয়াই আছে কিন্তু আমাক কোৱা হৈছে যে বহুত বেছি প্ৰচাৰ কৰিব নালাগে উপযুক্ত লোকসকলৰ হাতত উপযুক্তভাৱে আমি সহায় কৰিব পৰাটোৱে আমাৰ কাৰণে ডাঙৰ কাম বেছি ৰিল ভিডিঅ' বনাই এইবিলাক সময়ত এনেকুৱা কৰিব নালাগে আপোনালোকে জানেই কংগ্ৰেছ দলটোৱে আগৰ পৰাই ঢাক ঢোল নবজোৱাকৈ কাম কৰে উপযুক্ত যিখিনি কাম কৰিব লাগে সেইখিনি কৰি যায় তেওঁলোকে ঢাক ঢোল নবজায় গতিকে পাৰ্থক্যবোৰ আপোনালোকে লক্ষ্য কৰিব যে কোনে কেনেদৰে কাম কৰি আছে আমি দেখিছোঁ বহুতে কাম কৰি আছে অখিল গগৈয়েও কাম কৰি আছে সকলোৱে হিয়া উজৰি কাম কৰি আছে আচলতে যিসকলে পাৰে যিয়ে যিমান দিব লাগে যিয়ে যিমান পাৰে কিন্তু তাৰ মাজতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণেৰে মানে আক্ৰোশমূলকভাৱে এই গোটেই কথাকেইটা ক'লে আমি তেখেতৰ মনোবেদনা বুজি পাইছোঁ আৰু সেয়েহে ৰাইজক কৈছোঁ হয় অকণমান সহায় কৰি দিব তেখেতে সকলো কথা গম পায় যে নাগালেণ্ডৰ পৰা এনেকুৱা এটা ঘটনা হ'ব 3খন জিলাত প্ৰভাৱ পৰিব কিন্তু তথাপিতো তেখেতে কিন্তু সকলোকে আগজাননীৰ জৰিয়তে আগজাননী দিয়া আমি দেখা নাপালোঁ যিমানখিনি হয়তো ক্ষতি হৈছে তাতকৈ হয়তো কম ক্ষতি হ'লহেঁতেন কিন্তু কিহৰ বাবে নোৱাৰিলে আমি নাজানো আৰু আনফালে তেওঁ কিন্তু এজন সৰবজান মুখ্যমন্ত্ৰীও হয় আৰু ইমান কথা গম পায়ো NDRFৰ হাতত যিমানখিনি উপযুক্ত নাও থাকিব লাগিছিলে সেই নাওখিনি নথকাৰ বাবে বহু লোকক বচাব পৰা নগ'লে এই কথাখিনিও আমি পাহৰা নাই গতিকে এই সময়খিনিতো যেতিয়া যিজন মানুহে আক্ৰোশ প্ৰতিযোগিতা মানে এনেকুৱা ধৰণৰ কথা কাণ্ড ক'ব পাৰে ভাবিব পাৰে তেখেতৰ লগত লাগি লাভ নাই সেইকাৰণে মই ভাবোঁ মুখ্যমন্ত্ৰীৰ গাত দুখ নাই দুখটো পাব্লিকৰ গাত আছে ধন্যবাদ গালি গালাজক লৈ ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰায় ভিক্টিম কাৰ্ড খেলা দেখিবলৈ পোৱা যায় কালিও তেখেতে ফেচবুক ইনষ্টাগ্ৰামত আহি দিল্লীৰ যন্তৰ মন্তৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰি থকা সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াক গালি দিছিলে সেই কথাটোত তেখেতে দুখ প্ৰকাশ কৰি সেইসকল ছাত্ৰ ছাত্ৰীক ক্ষমা কৰি দিয়া বুলি কৈছে এইখিনিলৈকে দেখাই শুনাই সকলো ঠিকেই আছে গালি গালাজ অশ্লীল অভব্য আচৰণ কোনেও নিবিচাৰে কিন্তু ভাৰতবৰ্ষৰ ইতিহাসত প্ৰধানমন্ত্ৰীৰ আসনখনত বহি থাকি আটাইতকৈ বেছি অসাংবিধানিক শব্দ ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰীৰ আসনখনৰ গৰিমা হ্ৰাস কৰা ম্লান কৰা ব্যক্তিগৰাকী কোন বৰ্তমানৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৰেকৰ্ড উলিয়াই তেখেতৰ যিসমূহ স্পীচ আছে ভাষণ আছে সেইসমূহ ভাষণত ব্যৱহাৰ কৰা শব্দ চালেই গম পোৱা যায় কোনে আটাইতকৈ বেছি প্ৰধানমন্ত্ৰী আসনখনত থাকি আজিলৈকে অসাংবিধানিক শব্দ ব্যৱহাৰ কৰিছে আৰু তেখেতে ক্ষমা কৰি দিয়াৰ কথা কৈছে তেখেতে ক্ষমা কৰি দিয়াৰ পৰিৱৰ্তে ক্ষমা খোজা উচিত সেইসকল ছাত্ৰীৰ ওচৰত যিসকল ছাত্ৰীক পুলিচে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ কৰি থকাৰ সময়ত নিয়ন্ত্ৰণৰ নামত নিৰ্যাতন কৰিলে তেখেতসকলৰ প্ৰাইভেট পাৰ্টছত লাঠিৰে তেওঁলোকক টাচ কৰি তাত ছাত্ৰীসকলক মলেষ্ট কৰা হ'ল সেই ছাত্ৰীসকলৰ ওচৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেতিয়া ক্ষমা বিচাৰিবলৈ যাব
কেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেই 21জন ছাত্ৰ ছাত্ৰীৰ পৰিয়ালবৰ্গৰ ওচৰলৈ গৈ ক্ষমা বিচাৰিব যিসকল ছাত্ৰ ছাত্ৰীয়ে এই নিট পেপাৰ লিক স্কেমৰ কাৰণে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল? কেতিয়া সেইসকল ছাত্ৰ ছাত্ৰীৰ ওচৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক্ষমা বিচাৰিবলৈ যাব যিসকল ছাত্ৰ ছাত্ৰীৰ মুখমণ্ডলত দেহত পেলেট গান চলোৱা হ'ল, লাঠিৰে কোবাই নিৰ্মমভাৱে প্ৰহাৰ কৰি যিসকল ছাত্ৰ ছাত্ৰীক লাখ লাখ ছাত্ৰ ছাত্ৰীক ঘূণীয়া কৰা হ'ল, সেইসকল ছাত্ৰ ছাত্ৰীৰ ওচৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেতিয়া ক্ষমা বিচাৰিব? গতিকে এইটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগৰে হেবিট। আৰু বিজেপিৰ নেতা মন্ত্ৰী কৰ্মীসকলতকৈ বেছি অশ্লীল, অভব্য আৰু অভদ্ৰ আচৰণ ভাৰতবৰ্ষৰ ইতিহাসত কোনোবাই কৰিছে নেকি? যোৱা 10-15 বছৰৰ যদি আমি ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপট চাওঁ তেনেহ'লে সহজেই অনুমেয় যে যোৱা 10-15টা বছৰত বিজেপিৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰী ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰীসকল, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, নেতা, কৰ্মী, সমৰ্থকে যিমান অশ্লীল, অভদ্ৰ, অশোভনীয়, অপমানসূচক শব্দ ব্যৱহাৰ কৰি ৰাজনৈতিক আৰু সামাজিক পৰিৱেশ কলুষিত কৰিছে সেয়া পৃথিৱীতেই নাই। গতিকে বিজেপিৰ মানুহ যিসকল আছে তেওঁলোকে এইবোৰ কথা ক'লে শোভা নাপায়। এইবোৰ ডাবল ষ্টেণ্ডাৰ্ড বুলি কয় আৰু এইবোৰ হিপক্ৰিচি বুলি কয়, এইবোৰ ভণ্ডামি বুলি কয়। ধন্যবাদ। জয় আই অসম। এইটো এটা ঘৰ অনলি, এই গোটেই নেপালী খুটি গাঁওখনত এটা ঘৰ বাচি আছে আৰু সেই ঘৰটোৰ পৰিৱেশটো মই অকণমান ভিতৰত যাবলৈ চেষ্টা কৰিম। আচলতে অকণমান পকা ঘৰ কাৰণে হয়তো বাচিছে, অকণমান যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু ভিতৰত আচলতে ঘৰটোৰ ভিতৰত বুঢ়া দুৰ্গন্ধ, হয়তো মানুহ মৰি আছে নে গৰু ছাগলী, মই ভিতৰতো গৰু ছাগলী নমৰে, বহুত দুৰ্গন্ধ। তথাপি আমি যাবলৈ চেষ্টা কৰিছোঁ ঘৰটোৰ ভিতৰলৈ। বহুত ডেঞ্জাৰ, বা অসংখ্য দুৰ্গন্ধ। সেয়া চাওক, এইখন তেওঁলোকৰ সম্পত্তি, এনেকুৱা ধৰণৰ ঘৰ, অৱস্থা বেয়া হয় বন্ধুসকল। ইয়াতে নিশ্চয় দেখা পাইছো কিবা এটা মানুহ সদৃশ, হয়তো মানুহে হ'ব এইটো, দেখিছে? এই দেখিছে মানুহ সদৃশ, বহুত দুৰ্গন্ধ, ভিতৰত অৱস্থা নাই। এইটো মানুহ নিচিনা লাগিছে, হয়তো এখন হাত, হয়নে? মানুহ সদৃশ হয়। গতিকে দুৰ্গন্ধময় পৰিৱেশ। এইফালে মানুহ হয়, এইফালে মানুহ হয়, এইফালে হয়তো মানুহ হ'ব পাৰে। কিমান এই ভিতৰত। তো গতিকে বন্ধুসকল এইফালে দেখুৱা, যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। এই ভিতৰত এইটো চোৱা, তুমি হয়তো বডি হ'ব পাৰে দেই, স্মেলটো বহুত আহি আছে, হয়তো বডি হ'ব পাৰে। তো গতিকে বহুত বেছি ভয়ানক, আপোনালোকে হয়তো ভাবিব নোৱাৰিব। এই বহুত দুৰ্গন্ধ। আমি যিমান পাৰোঁ ভিতৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ, ভিতৰৰ পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আচলতে ঘৰৰ পৰিৱেশ হৈ থকা নাই, পানী কিমান ওপৰলৈকে উঠিছে চাওক। হয়তো এখন সম্ভ্ৰান্ত ঘৰ পৰিয়াল আছিল, যিটো পৰিয়াল ওপৰত চাওক, ওপৰত ফল চিলিং চাওক, দেশততো একদম এটা সম্ভ্ৰান্ত ঘৰ পৰিয়াল আছিল। কিন্তু এই পৰিয়ালটো ক'ত গ'ল, কি হ'ল নাপাত্তা। নেপালী খুটি গাঁৱত এই পৰিৱেশ। ভাইটি আহা, দেখিছে পলসৰ মাজে মাজে বৰ্তমান পানীও আছে। আচলতে এই ৰাস্তাটোত মানুহ আহিব পাৰে যোগ্য নহয়। আমি যিমান পাৰোঁ আহিছোঁ, আপোনালোকেও যাতে চেষ্টা কৰিব। আচলতে যোনে নোৱাৰে, আচলতে এনেকুৱা পৰিৱেশ যদি চাব নোৱাৰে, আহিব নোৱাৰিব। আৰু মাস্ক ব্যৱহাৰ কৰিব দেই বন্ধুসকল, মাস্ক। হ'ব। পীযুষ হাজৰিকা ডাঙৰীয়াই কি বুলি কৈছে, আমাৰ অখিল গগৈ ডাঙৰীয়া বোলে হাৱাই চেণ্ডেল পিন্ধি থাকে, হাৱাই চেণ্ডেল পিন্ধি পেলাই ইমান টকা ক'ত পালে, কাক ব্লেকমেইল কৰি পেলাই ল'লে চাগে, কি বা ব্লেকমেইল কৰি পেলাই পইচা ল'লে। তাৰ পাছত ৰাইজৰ ওচৰত গৈছে। হেৰ' তেনেকুৱা ব্লেকমেইল কৰা 100জন 1000জন ওলাওক, তেনেকুৱা বিধায়ক চেণ্ডেল পিন্ধা, হাৱাই চেণ্ডেল পিন্ধা 1000জন হওক। কাৰণ আপোনালোকৰ নিচিনা ভণ্ড নেতা 2 লাখ টকীয়া ঘড়ী পিন্ধি, 2 লাখ টকীয়া 5 লাখ টকীয়া চুট পিন্ধি ভণ্ডামি দেখুৱাই, মানে কি অভিনয় দেখুৱাই থকা আমাক নেতা নালাগে, গম পাইছে নাই? নিজে AC ৰুমত আছে আৰু কোনোবাই যদি কাৰোবাৰ পৰা খুজি নাতি হ'লেও যদি কাৰোবাৰ ওচৰত আগবাঢ়ি গৈছে হেল্পৰ কাৰণে, সহায়ৰ কাৰণে, তাতো আপোনালোকৰ আপত্তি। চি ইমান তলত পৰা আপোনালোকৰ, মানে এই ক্ষেত্ৰতো আপোনালোকে ৰাজনীতি লৈ আহিছে। এইটো সময়ত আপোনালোকে দলে ভলে ওলাই যাব লাগিছিলে মন্ত্ৰীসকল, বানপীড়িতসকলক সহায় কৰিবলৈ। তাৰ পাছত আপোনালোকে কি কৰিছে, নেতাগিৰি দেখুৱাই পেলাই অখিল গগৈ ডাঙৰীয়াক আপোনালোকে তল পেলাই আছে। তল পেলোৱা তেনেকুৱা চুমা বাবা, তেনেকুৱা চেণ্ডেল পিন্ধা, হাৱাই চেণ্ডেল পিন্ধা 1000জন ওলাওক। আমি বিচাৰোঁ তেনেকুৱা নেতা, গম পাইছে নাই? আপোনালোকৰ নিচিনা AC ৰুমত শুই পেলাই ফোনৰ ওচৰত লাইভ আহি ভিডিঅ' বনাই নিউজৰ সন্মুখত ডাঙৰ ডাঙৰ লেকচাৰ দিয়া ভণ্ড নেতা আমাক নালাগে।
আৰু আমি নিবিচাৰোঁ। এইবাৰ চাগে আমাৰ অসমৰ ৰাইজে ভালকে বুজি পাই গৈছে আপোনালোকৰ মিঠা মিঠা কথা, মিঠা মিঠা ভুৱা প্ৰতিশ্ৰুতি ভালকে বুজি পাইছে। আপোনালোকে এইটো ৰখি আছে 1 আগষ্ট আহিব, আমি যাম। 1 আগষ্টলৈকে মানুহবিলাকে যে কি খাব কি নাখাব আপোনালোকৰ সেইটো মতলব নাই। কোনোবা মৰি গৈছে, কোনোবা উঠি গৈছে, সেইটো আপোনালোকৰ একো টেনশ্যন নাই। বাছ ইমানেই আছে, আমি আমাৰ টাইম আছে, টাইম আহিব, আমি আলোচনা কৰিম, তেতিয়াহে যাম। যি সময়ত আপোনালোকে একো চাব নালাগিছিলে আমাৰ কি আছে কি নাই, আমাৰ কিবা আছে নেকি, ৰাইজৰ হকে আগবাঢ়ি আহিব লাগিছিলে। বাহিৰৰ পৰা আহি পেলাই, মুম্বাই চিটিৰ পৰা আহি পেলাই আমাৰ অসমত মানুহ আহিব পাৰে, বা দিল্লীৰ পৰা গৈ পেলাই আমাৰ অসমত মানুহ গৈ পেলাই হেল্প কৰিব পাৰে, কিন্তু আপোনালোকে অসমৰে হৈ পেলাই এই 3-4 ঘণ্টা ৰাস্তা গৈ পেলাই আপোনালোকে নিজে বানপীড়িত সকলৰ ওচৰত আপোনালোকে সঁহাৰি দি জাষ্ট আপোনালোকে হেল্পো কৰিব নালাগে, ওচৰত গৈ পেলাই জাষ্ট সঁহাৰি দিয়ক, আমি আছো, আপোনালোকে টেনশ্যন ল'ব নালাগে। এইটো শব্দ ক'বলৈও আপোনালোকৰ সময় নাই। ইমানেই মানে আপোনালোকে ডাঙৰ নেতা। AC ৰুমত শুই পেলাই লোকে যে নেখাই নবৈ পানীৰ ওপৰত 2-3 দিন ফচি আছে, গোটেই ৰাতিটো ফচি আছে, সেইটো আপোনালোকৰ কোনো মতলব নাই। এনেকুৱাই নেতা আমাৰ অসমৰ মানুহে, আমি কি নচিবত আমাৰ মানুহবিলাকে নচিবত লৈ আহিছে, আপোনালোকৰ নিচিনা নেতা আমাৰ মানুহবিলাকে বিচাৰি লৈছে। ময়ো ক'ব বিচাৰোঁ, আমি চবেই ক'ব বিচাৰোঁ, অখিল গগৈ ডাঙৰীয়াৰ নিচিনা আমাক নেতা বাৰে পতি লাগে। শিৱসাগৰবাসীয়ে হীৰা বাছি লৈছে, কহিনুৰ। আপোনালোকৰ নিচিনা ৰূপ পিতল নহয়, গম পাইছেনে? পৃথিৱীত এনেকুৱা এখন ঠাই এতিয়াও আছে য'ত কোনো জাতি ধৰ্ম নাই, কেৱল মানুহ আৰু মানুহ আছে। চাৰিওফালে কেৱল মানুহ আৰু মানুহ, খড়গপুৰীৰ নিচিনা চাৰিওফালে শান্তিৰ বাৰ্তা বিয়পাইছে, ইজনে সিজনৰ বিপদত সহায় কৰিছে, ইজনে সিজনৰ সুখে দুখে লগ দিছে। এনেকুৱা এখন ঠাই এতিয়াও বিৰাজমান হৈ আছে। আপোনালোকে দেখি আচৰিত হ'ব, সেয়া যেন পৃথিৱী নহয়, সেয়া খড়গপুৰী। সেয়া ক'ত আছে জানেনে? সেয়া আমাৰ অসমতে আছে। আমাৰ অসমখনেই হয়। অসমৰ উজনি অসমৰ ঠাইবোৰ এতিয়া খড়গপুৰী হৈ পৰিছে। যদিও বানপানীয়ে বিধ্বস্ত কৰিছে, এইখিনি সময়ত আমি বিচৰা অসমখন যেন গঢ়িবলৈ চেষ্টা কৰিছে উজনি অসমৰ সেই ঠাইবোৰে। সঁচাকৈ খুব ভাল লাগিছে, মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। যিখন অসমৰ কল্পনা আমি কৰিছোঁ, আমি বিচাৰিছোঁ এনেকুৱা এখন অসম, এনেকুৱা এখন পৃথিৱী, ঠিক তেনেকুৱা এখন ঠাই, তেনেকুৱা সময় যেন আমি ঘূৰাই পাইছোঁ। বানপানীয়ে যেন আমাক তেনেকুৱা এখন অসম আমাক উপহাৰ দি গ'ল। যদিও বানপানী বিভীষিকাৰ ৰূপত বহু মানুহৰ জীৱন ধ্বংস কৰি থৈ গ'ল, সকলোৰে সপোনবোৰ শেষ কৰি থৈ গ'ল, যদিও বহুজনৰ জীৱন লৈ গ'ল, তথাপিও যেন বানপানীক একফালৰ পৰা ধন্যবাদ দিছোঁ। কাৰণ বানপানীয়ে বহুতৰ মনৰ যিবোৰ লেতেৰা আৱৰ্জনা সেইবোৰ ধুই নিকা কৰি থৈ গ'ল। বানপানীয়ে বহুতৰে মনত উপলব্ধি আনি দি গ'ল। বানপানীয়ে সম্প্ৰীতিৰ এনাজৰীডাল মজবুত কৰি থৈ গ'ল। আৰু কি ক'ম, ভাষা নাই। আপোনালোকে নিজে চাই লওকচোন। ইমান বিপদৰ মাজত থকা অৱস্থাত আজি জমিয়ত উলেমাই হিন্দে আমাক যে সহায় কৰিবলৈ আগবাঢ়ি আহিছে, আমাৰ জীৱনৰ কাৰণে এটা ডাঙৰ কথা। আমি জমিয়ত উলেমা হিন্দক প্ৰতিজন বিষয়বিভাগ কৰ্মকৰ্তাক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফাউণ্ডেশ্যনক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ। এই মুহূৰ্তত আমি মিয়া অসমীয়া, অনা অসমীয়া, অসমীয়া হিন্দু মুছলমান কৰা সময় নহয়। দুখৰ মাজত আছো যদিও আটাইতকৈ ভাল লগা কথা এইটোৱে হৈছে, হিন্দুৱে বনাইছে, মুছলমানে খাইছে, মুছলমানে বনাইছে, হিন্দুৱে খাইছে। হিন্দুৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে আৰু মুছলমানৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে। আৰু শিৱসাগৰৰ চন্দকত এটা মছজিদত আপোনাৰ হিন্দু মানুহক আশ্ৰয় দিছে। ইয়াতকে আৰু ডাঙৰ কথা একো হ'বই নোৱাৰে দাদা, ইয়াতকে ডাঙৰ কথা একো হ'বই নোৱাৰে। গতিকে এই বানপানীয়ে কিন্তু আমাৰ মানুহক বহুতখিনি কথা শিকাই থৈ গৈছে। সঁচা কথা ক'বলৈ গ'লে ভগৱান স্বৰূপ আমাৰ কাৰণে। গতিকে এই মুহূৰ্তত এই ধৰণৰ কোনো ধৰণৰ আপোনালোকে সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰা বা মন্তব্য নিদিব। সকলোৱে মিলাপ্ৰীতি আমি বসবাস কৰি আছোঁ আৰু মিলাপ্ৰীতি এই মুহূৰ্তত আমি আগবাঢ়ি যাব। চিতু বৰুৱা ডাঙৰীয়া আৰু শৃংখল চলিহাক এটা সময়ত মই সমালোচনা কৰিছোঁ, কোৰ্ধাৰ সমালোচনা কৰিছিলোঁ। যিটো সময়ত তেওঁলোকে মিয়া অসমীয়া, হিন্দু মুছলমানৰ ৰাজনীতি কৰি সমাজখনত বিভাজন আনিব বিচাৰিছিল, সেইখিনি সময়ত কিন্তু এওঁলোক দুগৰাকীক মই বহুত সমালোচনা কৰিছিলোঁ। কিন্তু আজি সমালোচনা নকৰোঁ। আজি ধন্যবাদৰ পাত্ৰ এই দুগৰাকী বিশেষ ব্যক্তি। যদিহে তেওঁলোকৰ অন্তৰত সঁচাকৈ উপলব্ধি আহিছে, যদিহে সঁচা অৰ্থত তেওঁলোকে ভুলবোৰ বুজি পাইছে, যদিহে সঁচা অৰ্থত তেওঁলোকে সম্প্ৰীতিৰ বাৰ্তা
পুনৰ সঁচাকৈ সমাজত বিয়পাব বিচাৰিছে তেওঁলোকে কৰা এটা সময়ত সেই ভুলবোৰ যদি তেওঁলোকে সঁচাকৈ উপলব্ধি কৰিছে তেনেহ'লে তেওঁলোক সঁচাকৈ ধন্যবাদৰ পাত্ৰ আৰু এই ধন্যবাদৰ পাত্ৰ দুগৰাকীক মই মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে আৰু দুটামান দায়িত্বৰ কথা সোঁৱৰাই দিব বিচাৰিছোঁ মই জানো শৃংখল চলিহা ডাঙৰীয়া আৰু চিটু বৰুৱা ডাঙৰীয়াৰ দৰে মানুহে যিহেতুকে সমাজখনৰ আগ ধৰি আছে গুৰি ধৰি আছে তেওঁলোকৰ নেতৃত্বত মই ভাবোঁ সমাজখন বহুত ওপৰলৈ গুচি যাব পাৰিব বহুত ওপৰলৈ যাব এয়া মোৰ দৃঢ় বিশ্বাস এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে তেওঁলোক দুগৰাকীলৈ শ্বেয়াৰ কৰিব তেওঁলোক দুগৰাকীক কৰা এই অনুৰোধখিনি যাতে তেওঁলোকে জানিব পাৰে আৰু এইদৰে সমাজখন গঠন কৰাৰ ক্ষেত্ৰত তেওঁলোকে নেতৃত্ব দিব পাৰে খল চলিহা দাদা আৰু চিটু বৰুৱা দাদা আপোনালোকক দাদা বুলি সম্বোধন কৰিছোঁ আপোনালোকে মোতকৈ জ্যেষ্ঠও হ'ব সকলো ফালৰ পৰা আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকে বৰ্তমান যিখিনি কথা বতৰা সমাজত বিয়পাই আছে বানপানীৰ উদ্দেশ্যে যিটো সম্প্ৰীতিৰ কথা বতৰা আপোনালোকে কৈছে আমি দেখিছোঁ শুনিছোঁ গতিকে আপোনালোকৰ বাবে মোৰ হৃদয়খন একেবাৰে নমন হৈ গৈছে আনন্দত উৎফুল্লিত হৈ পৰিছোঁ আমি বিচৰা অসমখনত আপোনালোকৰ দৰে ব্যক্তিয়ে যেতিয়া এনেকুৱা কথা বতৰাবোৰ বিয়পায় সম্প্ৰীতিৰ বাৰ্তা বিয়পায় তেতিয়া আৰু ইয়াতকৈ সুখৰ বিষয় কি হ'ব পাৰে গতিকে মই ভাবোঁ আপোনালোক দুগৰাকীক আৰু বিশেষ এটা দায়িত্ব দিয়াৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে অনাগত সময়ছোৱাত যদি অসমখনক শান্ত কৰিব বিচাৰিছে অসমখন যদি খৰগপুৰি কৰিব বিচাৰিছে অসমখনক যদি আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সম্প্ৰীতিৰ বাৰ্তাৰে আপোনালোকে বান্ধিব বিচাৰিছে তেন্তে আপোনালোকে আৰু দুটামান দায়িত্ব নেতৃত্ব দিব লাগিব পালন কৰিব লাগিব সেই দায়িত্ববোৰ হৈছে সমাজত এতিয়াও বিভাজনৰ ৰাজনীতি বিয়পাবলৈ এচামে বিচাৰি আছে সমাজত এতিয়াও কিছুমান এনেকুৱা অশুভ কথা বাৰ্তাৰে সমাজখনক অশান্ত কৰিব বিচাৰি থকা দেখা গৈছে গতিকে এই ব্যক্তিসকলক আপোনালোকে চিনাক্ত কৰিব লাগে আৰু ৰাইজৰ ফালৰ পৰা ৰাইজৰ হিচাপে আপোনালোকে যিহেতুকে সমাজৰ নেতৃত্ব দিয়া মানুহ আপোনালোকে যাতে এই মানুহবোৰক চিনাক্ত কৰে আৰু আপোনালোকৰ ফালৰ পৰা বা সমূহ ৰাইজক একগোট কৰি আপোনালোকে যাতে ঠায়ে ঠায়ে এজাহাৰ দাখিল কৰে আৰু এইসকল ব্যক্তিৰ ক্ষেত্ৰত যাতে আপোনালোকে বিশেষ কিছুমান ব্যৱস্থা গ্ৰহণ কৰে যাৰ জৰিয়তে ভৱিষ্যতে যাতে এনেকুৱা সমাজত অশান্ত কৰিব পৰা কাম কেতিয়াও কোনেও কৰিব নোৱাৰে সামাজিক কথা বতৰাবোৰ যাতে শান্ত হয় উচতনিমূলক মন্তব্য সাম্প্ৰদায়িক কথা বতৰা ৰাজনৰ ৰাজনীতি এইবোৰ যাতে কোনেও কৰিব নোৱাৰে এটা জ্বলন্ত উদাহৰণ হিচাপে যাতে সমাজত আপোনালোকে এটা নেতৃত্ব দিব পাৰে আপোনালোকে যাতে এটা ভূমিকা ল'ব পাৰে এই ক্ষেত্ৰত মই আপোনালোকক বহুত 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 অনুৰোধ কৰিছোঁ আৰু এই অনুৰোধটো নিশ্চয় আপোনালোকে ৰক্ষা কৰিব আৰু এই অনুৰোধ কেৱল মোৰ ব্যক্তিগত নহয় মই সমূহ অসমবাসীৰ মানুহৰ মনৰ কথাটো মই মোৰ মনৰ কথা হিচাপে শ্বেয়াৰ কৰিছোঁ বাকী সমূহ অসমৰ ৰাইজ আপোনালোকৰ লগত আছে মই আপোনালোকৰ লগত আছোঁ যে মাত্ৰ আপোনালোকে নেতৃত্ব লওক আৰু সমাজৰ এই বেয়া মানুহবোৰক চিনাক্ত কৰি কিদৰে এই মানুহবোৰক নিধন কৰিব পৰা যায় এই মানুহবোৰৰ মনৰ আসুৰিক শক্তিবোৰ কেনেকৈ দমন কৰিব পৰা যায় কেনেকৈ নিশেষ কৰি দিব পৰা যায় এই কথাবোৰ আপোনালোকে চিন্তা কৰি আগবাঢ়ক আমি আছোঁ এই ব্যক্তিসকলৰ ভিতৰত মই দুটামান নাম ল'ব বিচাৰিছোঁ এই ৰূপা কলিতা ৰাতুল কলিতা কোনোবা পৰিণীতা শৰ্মা নে কিবা আছে শিখা শৰ্মা হীৰেণ হিন্দু অসম এইবোৰ বহুত নেতাগিৰি দেখাই থকা চেলেপু মানুহ শিখা শৰ্মাই কি কৈছে চকু পানীৰ নিচিনা বানপানী হৈছে তাতে বোলে একেবাৰে তিলটোকে তালটো কৰি উজনি অসমে মানে বহুত বেছি কৰিছে এই অভদ্ৰ মাইকীগৰাকীৰ আচলতে ব্ৰেইনত কি আছে হাজাৰ হাজাৰ মানুহ মৃত্যু ঘটি গ'ল বাহিৰৰ পৰা কিমান মানুহে ইয়াতে সাহায্য বিতৰণ কৰিলে মনজুৰ আলী সলমান খানৰ দৰে ব্যক্তিয়ে ইয়াতে আৰ্থিক সাহায্য বিতৰণ কৰিব লগা হৈছে কিমান মানুহে কোটি কোটি টকাৰ সা সামগ্ৰী খোৱা খাদ্য কানি কাপোৰ ইমান এটা কৰাৰ পিছত শিখা শৰ্মাই কেনেকৈ ক'ব পাৰে যে চকু পানীৰ নিচিনা বানপানী এইবোৰ মানুহৰ মেণ্টেলিটিক মানে আপোনালোকে কি বুলি ক'ব আৰু এটা কথা কওঁ চৰকাৰেও তলকিবই নোৱাৰিলে যে কোন সময়ত আচলতে কোন মুহূৰ্তত কোন ফালৰ পৰা কি হৈ গ'ল চৰকাৰে এতিয়াও তলকিবই নোৱাৰিলে চৰকাৰে এতিয়াও ভাবি আচৰিত সেইবাবে যিটো সময়ত চৰকাৰখনে একো সহায় নকৰিলেও মই ভাবোঁ এই বিভীষিকাৰ বাবে উজনি অসমৰ লগত গোটেই ৰাইজ আছিলে হিলডোল ভাঙি আহিছে বাহিৰৰ পৰা মানুহ পৰ্যন্ত সহায় কৰিছে গতিকে খুব এটা আচৰিত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কোনোবাই টকাৰে কোনোবাই সুশৰীৰে কোনোবা টকা আৰু সুশৰীৰ দুইটা ফালৰ পৰাই যিমান সহায় সাৰথি উজনি অসমক কৰিলে এই ক্ষেত্ৰত এই সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাব বিচৰা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জাতিটোক ভাগ বতৰা কৰিব বিচৰা এই ব্যক্তিসকলে তলকিবই নোৱাৰিলে
যাৰ বাবে তেওঁলোকে এতিয়া যিকোনো কথা শ্বেয়াৰ কৰি আছে, যি টি কথা কৈ আছে। এতিয়া ক'ত গ'ল সেই ডাঙৰ ডাঙৰ মন্ত্ৰী বিধায়কবিলাক? ক'ত গ'ল এতিয়া পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা? ক'ত গ'ল কেতিয়াবা গুৱাহাটীত বানপানী হোৱা বুলি কোৱা সেই বিহাৰী বঙালী মন্ত্ৰী বিধায়কসকল? ক'লৈ গ'ল? ইমান ডাঙৰ ডাঙৰ নেতা মন্ত্ৰী, ইমান ডাঙৰ ডাঙৰ তেওঁলোকৰ মন্ত্ৰিত্বৰ বাপ পোৱা সেইসকল ব্যক্তি 2 লাখ 3 লাখ এটা ৰাইজক সাহায্য দিবলৈ টকা নাই, তেওঁলোকৰ পকেট খালী। তেওঁলোককহে যেন আমি এতিয়া আৰ্থিক সাহায্য দিব লাগিব, যাৰ বাবে মুখ্যমন্ত্ৰীয়ে আৰ্থিক সাহায্যৰ বাবে ৰাইজৰ ওচৰত মিনতি কৰিব লগা হৈছে যে 12 কোটি টকা আপোনালোকে আমাক সাহায্য দিয়ক। কাক দিম আমি? মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডত টকা দি পেলাই আমি কাক সাহায্য দিম? আমি সাহায্য দিব লাগে নিজেই দিছে মানুহে। উজনি অসমবাসীক সকলোৱে তেওঁলোকে নিজ হাতেই দিছে, নিজ হাতেই তেওঁলোকক আৰ্থিক সাহায্য বিতৰণ কৰি এই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে। মানুহে কিন্তু এতিয়াও বিচাৰি আছে যে সমাজখনক, অসমখনক কেনেকৈ পুনৰ অশান্ত কৰিব পাৰি, কেনেকৈ সামাজিক বাতাবৰণ বেয়া কৰিব পাৰি, এতিয়াও কিন্তু মানুহ লাগি আছে। আপোনালোকে কিন্তু সাৱধান হ'ব। ছ'চিয়েল মিডিয়াত বহুতে ফেক একাউণ্ট খুলি হিন্দু ব্যক্তিয়ে মুছলমানৰ নাম লৈ হিন্দু ব্যক্তিসকলক গালি পাৰি আছে, বহুত আছে এনেকুৱা। গতিকে এই ফেক একাউণ্টৰ পৰা যেতিয়া কোনো জাতি ধৰ্মক তুচ্ছ তাচ্ছিল্য কৰা হয়, যি ফেক একাউণ্টেই নহওক, আপোনালোকে চিধাই গৈ সেই একাউণ্টটো চেক কৰিব আৰু এই একাউণ্টটোৰ বিৰুদ্ধে আচলতে চাইবাৰ ক্ৰাইমত অভিযোগ যাব লাগে, যাতে সেই একাউণ্টবোৰ টোটেলি বন্ধ হৈ যায়। আৰু এনেকুৱা কৰ্মৰ জৰিয়তে পুনৰ সমাজখনক শান্ত কৰিবলৈ চেষ্টা কৰি থকা হৈছে বা কৰিব। এচাম এনেকুৱা মানুহ এতিয়াও লাগি আছে। কেতিয়াও সেই চাম মানুহে অসমৰ সুখ শান্তি দেখিব নোৱাৰে। সেই চাম মানুহে কেতিয়াও অসমখনক শান্ত হৈ থকাটো নিবিচাৰে। অসমীয়া মানুহক কেতিয়াও সুখৰ ভাত এসাঁজ খোৱাটো তেওঁলোকে নিবিচাৰে। আৰু এটা ডাঙৰ কথা, তেওঁলোকে ইমান এনেকুৱা ৰাজনীতি কৰিবলৈ কুণ্ঠাবোধ নকৰিলে যে আজমলে প্ৰথমবাৰৰ বাবে বৰ্ণাঢ্যৰ কাষত থিয় দিয়া মানুহগৰাকীয়ে হৈছে আজমল। আৰু আজমলে দিয়া সেই সাহায্যৰ টোপোলাৰ ভিতৰত গোমাংস দিয়া বুলি ৰূপা কলিতা, ৰাতুল কলিতাহঁতৰ দৰে কিছুমান নিকৃষ্ট মানসিকতাৰ ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। কিন্তু এওঁলোকৰ বিপৰীতে কি ব্যৱস্থা লৈছে আইন প্ৰশাসন তথা ৰাইজৰ ফালৰ পৰাও মই তেনেকুৱা একো প্ৰতিক্ৰিয়া দেখা নাই। কিন্তু তেওঁলোকে কমেণ্টত তেওঁলোকক গালি পাৰি আছে। কিন্তু কমেণ্টত গালি পাৰিলে একো লাভ নাই। তেওঁলোকক ব্যক্তিগতভাৱে আচলতে এজাহাৰ দাখিল কৰিব লাগে আৰু ব্যক্তিগতভাৱে তেওঁলোকৰ বিপক্ষে শাস্তি দিয়াৰ বা তেওঁলোকক ব্যৱস্থা লোৱাৰ চেষ্টা কৰিব লাগে। আৰু এটা কথা, কোঁৱৰ বুলি কোৱা সাংবাদিক গৰাকীয়ে কিন্তু সুৰত সুৰ মিলাব খুব ধুনীয়াকৈ জানে দেই। তেওঁ সুতৰ বিপৰীতে নহয়, সুতৰ লগে লগে যোৱা মানুহ। সেইকাৰণে চাগে তেওঁ ইমান আনন্দ ফূৰ্তিৰে থাকিব পাৰে। এতিয়া যিটো সময়ত যিটো সময়ত মুছলমানসকলৰ কোনোবা ব্যক্তিয়ে বেয়া কাম কৰিলে ডেইলি 100টা মানুহলৈকে পোষ্ট দি থাকে, তুচ্ছ তাচ্ছিল্য কৰি বাতৰি পৰিৱেশন কৰে, তুচ্ছ তাচ্ছিল্য কৰি সমাজখন বিভ্ৰান্ত কৰিব পৰা কথা বতৰাবোৰ কয়। আজি সেইজন কোঁৱৰে একে সুৰত সুৰ মিলাই একেবাৰে ভাল পাইছে বোলে। এতিয়া বোলে অসমত কোনো জাতিগত কোনো সাম্প্ৰদায়িক কথা বতৰা যে নাই, অসমখনত যে প্ৰত্যেকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মিলা প্ৰীতিৰে উজনি অসমৰ বানত সহায় কৰিলে, সকলোৱে যে একেলগে থাকিছে, এই কথাটো লৈ তেওঁ বোলে বহুত সুখ অনুভৱ কৰিছে। তেওঁলোকে বোলে বৰ ভাল পাইছে। আচলতে তেওঁ ভাল পোৱা মানুহ এইখিনি কথা মনৰ পৰা কৈছে নে ক'ৰ পৰা কৈছে সেয়া অসমৰ ৰাইজে বুজি পায়। অসমখন যে শান্ত হৈছে, অসমত যে এতিয়া কোনো ধৰ্মীয় কথা বতৰা নাই, কোনো মিয়া অসমীয়া নাই, কোনো সাম্প্ৰদায়িকতা নাই, কোনো বিভাজনৰ ৰাজনীতি নাই, এই কথালৈ এতিয়াও বহুতে অসুখী। আমাৰ দৰে মানুহে কিন্তু আমি বহুত সুখ অনুভৱ কৰিছোঁ আৰু আমি বিচৰা অসমখন যেন আমি খন্তেকৰ বাবে হ'লেও বিচাৰি পাইছোঁ। প্ৰাণৰ শিল্পী জুবিন দায়ো যেন ক'ৰবাত আজি আত্মসন্তুষ্টি লাভ কৰিছে এনেকুৱা এটা পৰিৱেশ দেখি। তেনেস্থলত এতিয়াও এচামে অশান্ত হৈ আছে, কেনেকৈ অসমখনত এই বস্তুটো সম্ভৱ হ'ল। তেওঁলোকে পুনৰ এতিয়া সেই ৰাজনীতি, পুনৰ এতিয়া তেওঁলোকে অসমখনক অশান্ত কৰাৰ কথা বতৰাবোৰ বিচাৰি থাকিব। পুনৰ বিভাজন কেনেকৈ কৰিব পাৰি সেই কথাবোৰ এতিয়াও তেওঁলোকে মাথা মাৰি থাকিব।